বাংলাদেশীক সংস্থাপন কৰা নচলিব কাৰ জৰিয়তে বাংলাদেশী সংস্থাপন কৰা নচলিব ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ বিদেশী সংস্থাপন কৰা বিজেপি মুৰ্দাবাদ ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ যিটো আপোনাৰ এক্সেমশ্যন অৰ্ডাৰ 2025 সেই অৰ্ডাৰৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ কাৰ জৰিয়তে 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত তেওঁলোকে বাংলাদেশ পাকিস্তান আফগানিস্তানৰ পৰা অহা যিবিলাক ধৰ্মীয় সংখ্যালঘু হিন্দু খ্ৰীষ্টান জৈন পাৰ্চী বৌদ্ধ ইভেন এইবাৰ তেওঁলোকে নেপালীছ আৰু ভূটানিজ সকলকো আচলতে অসমত ভাৰতত নাগৰিকত্ব দিব খুজিছে সেইটো কোনো কাৰণতে অসমবাসী ৰাইজে মানি ল'ব নোৱাৰে পূৰ্বতে আমি এটা কথা কৈছোঁ যে আমাৰ যি অসমৰ বিদেশী আৰু স্বদেশীৰ কথা সেইটো হৈছে 1971 চনৰ 25 মাৰ্চ 1971 চনৰ পাছত অহা কোনো বিদেশীৰ বোজা অসমে ল'ব নোৱাৰে আজিৰ দিনটোত আপোনালোকে নিশ্চয় দেখিছে যে কাৰ আওতাৰ পৰা নৰ্থ ইষ্টৰ ৰাজ্যসমূহক কৰ্তন কৰা হৈছে প্ৰত্যাহাৰ কৰা হৈছে আজি ইভেন আপোনালোকে জানে যে আজি অসমৰ ক্ষেত্ৰতো 6 শিডিউল অঞ্চলবিলাকত কা বলবৎ নহয় তাত কা প্ৰযোজ্য নহয় আজি আপোনাৰ 27খন জিলাত আচলতে মেইন ষ্ট্ৰীম অসমীয়া থকা এই অঞ্চলবিলাকত তেওঁলোকে কা জাপি দিব খুজিছে আচলতে বিজেপি চৰকাৰে অসমৰ জাতিসত্তাক নিষেধ কৰি দিব খুজিছে তেওঁলোকে খিলঞ্জীয়াক বচাবৰ কাৰণে এতিয়া বাংলাদেশৰ পৰা অসমলৈ মানুহ আনিব মানে হিন্দু বাংলাদেশী সংস্থাপন কৰি খিলঞ্জীয়া মানুহৰ তেওঁলোকে নিৰাপত্তা দিব সেই কথা কোনো কাৰণতে অসমবাসী ৰাইজে কেতিয়াও মানি নলয় সেই কথা অতি স্পষ্ট আপোনালোকে নিশ্চয় দেখিছে বৰ্তমান সময়ত খিলঞ্জীয়া মানুহ ৰাজপথত আছে আজি আপোনালোকে নিশ্চয় দেখিছে হাজাৰ হাজাৰ মানুহে নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে এতিয়া অসমৰ মানুহৰ নিৰাপত্তা দিব পৰা নাই খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰিব পৰা নাই এই মুহূৰ্তত তেওঁলোকে বিদেশী মানুহৰ দায়িত্ব ল'ব খুজিছে আপোনালোকে জানে যে বিজেপিৰ ফালৰ পৰা কৈ থকা হৈছে যে আপোনাৰ হিন্দু পৃথিৱীৰ জোৰ হিন্দুৱে নহওক ভাৰতত কেতিয়াও বোলে বিদেশী নহয় কিন্তু এটা কথা ঠিক ভাৰতত য'ত বিদেশী লাগে লৈ থাকক কিন্তু অসমে বিদেশীৰ বোজা ল'ব নোৱাৰে ইতিমধ্যে অসম আন্দোলনৰ 855 জন মানুহৰ মৃত্যু হৈছে কাৰ আন্দোলনত আপোনালোকে দেখিছে 5 জন আমাৰ ডেকা ল'ৰা গুলীয়াই হত্যা কৰা হৈছে গতিকে বিদেশীৰ যিটো আগ্ৰাসন চলিছে তাৰ কাৰণে অসমৰ ৰাইজ অশান্তিত আছে গতিকে এই অশান্তি দৰ্জৰ অসমত পুনৰ তেওঁলোকে বাংলাদেশী সংস্থাপন কৰি তেওঁলোকৰ ভোট বেংকৰ স্বাৰ্থত ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে হিন্দু বাংলাদেশী সংস্থাপন কৰি তেওঁলোকে 26ৰ মজনত দখল কৰাৰ যি দিবাস্বপ্ন দেখিছে সেয়া কেতিয়াও অসমৰ ৰাইজে সফল হ'বলৈ নিদিয়ে আজি হিতাধিকাৰীসকল ৰাজপথলৈ ওলাই আহিছে মহিলাসকলক লৈ তেওঁলোকে ব্লেকমেইল কৰি থাকে আজি আপোনালোকে দেখিছে উজনি অসমত মৰাণ জনগোষ্ঠীয় লোকসকল আজি আমাৰ আক্ৰাচুৰ লোকসকল আজি যে ৰাজপথলৈ ওলাই আহিছে এই খিলঞ্জীয়া মানুহৰ নিৰাপত্তা নাই এইবাৰ তেওঁলোকে হিতাধিকাৰী বনায়ো লাভ নহ'ব আজি ফ্ৰী বিচ ৰাজপথলৈ ওলাই আহিছে মানে এটা কথা সাৱধান হ'ব লাগে হিমন্ত বিশ্ব শৰ্মাই এতিয়া আপোনাৰ হিতাধিকাৰী ৰাজনীতি নচলিব অসম বচাবৰ কাৰণে সকলো ৰাইজ একত্ৰিত হৈছে এতিয়া আমাৰ কথা অতি স্পষ্ট যে আমি কোনো কাৰণতে অসমত কা মানে বলবৎ হ'বলৈ নিদিওঁ সেই কথা আমি আগতেও কৈছোঁ আৰু এটা কথা স্পষ্ট 2014 চনৰ 31 ডিচেম্বৰে আমি মনা নাই এতিয়া 24 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত তেওঁলোকে যি বাংলাদেশী সংস্থাপন কৰিব খুজিছে এইটো কোনো কাৰণতে আমি এইটো মানি নলওঁ সেই কথা আমি সকীয়াই দিছোঁ কোনো কাৰণতে অবৈধ বাংলাদেশীৰ ডাষ্টবিন অসমক বনাবলৈ আমি দিব নোৱাৰোঁ অসম ধ্বংস কৰিবলৈ দিব নোৱাৰোঁ আজি অসমৰ অৱস্থা তেওঁলোকে ত্ৰিপুৰা কৰিব খুজিছে আজি আপোনালোকে দেখিছে আমাৰ চকুৰ সন্মুখত আজি ত্ৰিপুৰাত বাংলাদেশী মানুহ আহি তাত মুখ্যমন্ত্ৰী হৈছে অসমীয়া মানুহৰ হাতৰ পৰা আজি অসমত আপোনাৰ ৰাজনৈতিক অধিকাৰ সামাজিক অৰ্থনৈতিক ভাষিক সাংস্কৃতিক এই সকলো অধিকাৰ মানে বাংলাদেশীৰ হাতত গুচি যাব আজি আপোনালোকে নিশ্চয় দেখা পায় বলবমৰ সময়ত কেনেকুৱা এটা ঘটনা ঘটে আপোনালোকে দেখে অনা অসমীয়া মানুহে কেনেকৈ ৰাস্তা ব্লক কৰি ধৰ্মীয় পৰম্পৰাৰ নামত কেনেকুৱা এটা অৱস্থা কৰি দিয়ে আপোনালোকে নিশ্চয় দেখিছে এতিয়া বিজেপিৰ দিনত আমি লক্ষ্য কৰিছোঁ বহিৰাগত অপসংস্কৃতিয়ে অসমত সাংঘাতিক ধৰণে আচলতে তেওঁলোকে গ্ৰাস কৰিছে যিটো অসমীয়া সংস্কৃতিৰ পৰিপন্থী অলপ দিনৰ পাছত চাব এই যি তেওঁলোকে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ যিটো এক্সেমশ্যন অৰ্ডাৰ 2025 এইখন লাগু হোৱাৰ লগে লগে আপোনালোকে দেখিব আমাৰ অসমীয়াৰ খিলঞ্জীয়া মানুহ আচলতে দ্বিতীয় নাগৰিকত পৰিণত হ'ব অসমীয়া মানুহৰ হাতত কেতিয়াও আচলতে ৰাজনৈতিক অধিকাৰ নাথাকে আমি কোনবিলাক কথা কৈ আছোঁ আমি কৈ আছোঁ যে অসমৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰী পদটো আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰিবলৈ কৈছোঁ আমি অসম বিধানসভাত আমাৰ বিধায়কবিলাকৰ 80% ৰিজাৰ্ভেশ্যনৰ কথা কৈছোঁ আমি কৈছোঁ অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰক বুলি কৈছোঁ এখন শুদ্ধ NRCৰ জৰিয়তে বিদেশী স্বদেশী চিনাক্ত কৰি যিবিলাক বিদেশী আহিছে তেওঁলোকক বিতৰণৰ কথা কৈ আছোঁ গতিকে এই মূল কথাবিলাক তেওঁলোকে পালন নকৰি বিদেশী আনিম বুলি আপোনাৰ 14 চনত ডাঙৰ ডাঙৰ ভাষণ দিলে এতিয়া তেওঁলোকে বিদেশী অনাটো বহুত দূৰৰ কথা 16 মে কেইটা পাৰ হৈ গ'ল ঠিকনা নাই এতিয়া আপোনালোকে নিশ্চয় দেখিছে বিদেশী অনা যিটো পাৰ্টি এই বিদেশী খেদিম বুলি কোৱা পাৰ্টিটো এটা বিদেশী অনাৰ কাৰণে সাংঘাতিক ধৰণে তেওঁলোকে অপচেষ্টা চলাইছে সেইটো কোনো কাৰণতে আমি মানি নলওঁ সেই কথা আমি স্পষ্ট কৰি দিছোঁ।